টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য প্ৰকাশ কৰিছে যে মিয়াৰ সৈতে কোনো কাৰণতেই কৰা নহ'ব কম্প্ৰমাইজ। ৰাজ্যত চলিয়েই থাকিব উচ্ছেদ অভিযান। জুবিন গাৰ্গকো ন্যায় দিম আৰু সমানে সমানে অসমত থকা অনুপ্ৰৱেশকাৰী মিয়াকো আমি কষ্ট দিম বুলি উল্লেখ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এটা ডাঙৰ খবৰ এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক জনাই আছো, কিয়নো ৰাজ্যত কোনো পধ্যেই বন্ধ নহয় উচ্ছেদ অভিযান। এই কথা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে ৰাজ্যত উচ্ছেদ চলিবই, ৰাজ্যত উচ্ছেদ চলি থাকিব বুলি মন্তব্য প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মই মুখ্যমন্ত্ৰী হৈ থকালৈকে মিয়াৰ সৈতে সংগ্ৰাম চলি থাকিব বুলি উল্লেখ কৰিলে। কোনো ক্ষেত্ৰতেই কম্প্ৰমাইজ কৰা নহ'ব, মিয়াৰ ক্ষেত্ৰত কেতিয়াও কম্প্ৰমাইজ কৰা নহয়, মিয়াৰ সৈতে আমাৰ যুদ্ধ চলি থাকিব। এই কথা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে আৰু সমান্তৰালকৈ মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ উল্লেখ কৰিছে যে জুবিনকো ন্যায় দিম, মিয়া অনুপ্ৰৱেশকাৰীকো কষ্ট দিম। উচ্ছেদক লৈ মুখ্যমন্ত্ৰী এক প্ৰকাৰ কঠোৰ হৈ পৰিছে। ৰাজ্যত ইতিমধ্যে আৰম্ভ হৈছে উচ্ছেদ অভিযান 2.0। ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া বুলডোজাৰ একশ্যন আৰম্ভ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু দেখিবলৈ পোৱা গৈছে যিসকল লোকে পিজিআৰ ভূমি, চৰকাৰী বনভূমি আৰু অন্যান্য চৰকাৰী জলাশয়ৰ ভূমি দখল কৰি ঘৰ নিৰ্মাণ কৰি বসতি স্থাপন কৰিছে, তেওঁলোকক এক প্ৰকাৰ সাৱধান বাণী দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সুস্পষ্টকৈ মন্তব্য প্ৰকাশ কৰিছে যে মিয়াৰ সৈতে আমাৰ যুদ্ধ চলি থাকিব, মিয়া অনুপ্ৰৱেশকাৰীক আমি কোনো কাৰণত ৰেহাই নিদিওঁ, জুবিনকো ন্যায় দিম, মিয়া অনুপ্ৰৱেশকাৰীকো কষ্ট দিম। উচ্ছেদক লৈ মুখ্যমন্ত্ৰী কঠোৰ। ৰাজ্যত কোনো কাৰণতেই কোনো পধ্যেই বন্ধ নহয় উচ্ছেদ অভিযান, ৰাজ্যত উচ্ছেদ চলি থাকিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সুস্পষ্টকৈ উল্লেখ কৰিছে। মই মুখ্যমন্ত্ৰী হৈ থকালৈকে মিয়াৰ সৈতে চলি থাকিব যুদ্ধ, কোনো ক্ষেত্ৰতেই মিয়াৰ ক্ষেত্ৰত কম্প্ৰমাইজ কৰা নহ'ব, মিয়াৰ সৈতে আমাৰ যুদ্ধ চলি থাকিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে মন্তব্য। উচ্ছেদ অভিযানক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী পুনৰ হৈ পৰিছে সৰব আৰু ৰাজ্যখনত শেহতীয়া কেতবোৰ পৰিস্থিতিৰ বাবে উচ্ছেদ অভিযান কিছু পৰিমাণে সীমিত হৈ পৰিছিল, কিন্তু এতিয়া পুনৰবাৰ উচ্ছেদ অভিযান আৰম্ভ হৈছে। ৰাজ্যৰ প্ৰতিটো প্ৰান্তত থকা পিজিআৰ ভূমি চিনাক্তকৰণ কৰা হৈছে। ৰাজ্যৰ চৰকাৰী ভূমিত অবৈধভাৱে দখল কৰি থকা লোকসকলক চিনাক্ত কৰা হৈছে আৰু ইতিমধ্যে প্ৰান্তে প্ৰান্তে চলোৱা হৈছে জৰীপ, প্ৰেৰণ কৰা হৈছে জাননী আৰু নিৰ্ধাৰিত সময়ৰ ভিতৰত যদিহে তেওঁলোকে জাননী জাৰি কৰাৰ পাছত যদি ঘৰ খালী নকৰে তেনেহ'লে চলিব চৰকাৰী বুলডোজাৰ। এই কথা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সুস্পষ্টকৈ উল্লেখ কৰিছে। আৰু ইফালে ঘৰে ঘৰে গৈ বন বিভাগৰ লোকে, চৰকাৰী পক্ষৰ লোকে জৰীপ আৰম্ভ কৰিছে আৰু চৰকাৰী বনভূমি মুকলি কৰাৰ বাবেই এই সিদ্ধান্ত। পিজিআৰ বহু ভূমি বহু লোকে অবৈধভাৱে দখল কৰি ঘৰ নিৰ্মাণ কৰি আছে, বহুতে পকী ঘৰ নিৰ্মাণ কৰিছে, বহুতে কেঁচা ঘৰ নিৰ্মাণ কৰিছে, তামোলৰ বাৰী পাতিছে, পুখুৰী খান্দিছে, অন্যান্য বহু কাম কৰিছে। আৰু তেনে পৰিপ্ৰেক্ষিতত সেইসকল লোকক এতিয়া জাননী প্ৰেৰণ কৰি দিয়াৰ পাছত অবৈধ অনুপ্ৰৱেশকাৰীৰ বুকুত উঠিছে কঁপনি। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰিছে একশ্যন মোড। ইতিমধ্যেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ বিষয়টো সন্দৰ্ভত কৰা মন্তব্য আছে। প্ৰথমে মন্তব্য শুনাইছো। ৰাজ্যত উচ্ছেদ অভিযান চলিবই। মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী থাকোঁ মিয়া মুছলমানৰ লগত মোৰ যুদ্ধ চলি থাকিব। কোনো ক্ষেত্ৰতে বোলে জুবিন গাৰ্গৰ মৃত্যু হ'ল তাৰ কাৰণে মিয়াবিলাক ৰক্ষা পৰিলে এইটো নহয়। অৰ্জুন সব্যসাচী আছিলে, দুই হাতেদি খৰ মাৰিব জানিছিলে। আমি জুবিনকো ন্যায় দিম, মিয়া মুছলমান যিসকল অনুপ্ৰৱেশকাৰী তেওঁলোককো কষ্ট দিয়ে থাকিম। ৰাজ্যত উচ্ছেদ অভিযান চলিবই। মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী থাকোঁ মিয়া মুছলমানৰ লগত মোৰ যুদ্ধ চলি থাকিব। কোনো ক্ষেত্ৰতে বোলে জুবিন গাৰ্গৰ মৃত্যু হ'ল তাৰ কাৰণে মিয়াবিলাক ৰক্ষা পৰিলে এইটো নহয়। অৰ্জুন সব্যসাচী আছিলে, দুই হাতেদি খৰ মাৰিব জানিছিলে। আমি জুবিনকো ন্যায় দিম, মিয়া মুছলমান যিসকল অনুপ্ৰৱেশকাৰী তেওঁলোককো কষ্ট দিয়ে থাকিম। ৰাজ্যত উচ্ছেদ অভিযান চলিবই। মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী থাকোঁ মিয়া মুছলমানৰ লগত মোৰ যুদ্ধ চলি থাকিব। কোনো ক্ষেত্ৰতে
বোলে জুবিন গাৰ্গৰ মৃত্যু হ'ল তাৰ কাৰণে মিয়াবিলাক ৰক্ষা পৰিলে এইটো নহয়। অৰ্জুন সব্যসাচী আছিলে, দুই হাতেদি খৰ মাৰিব জানিছিলে। আমি জুবিনকো ন্যায় দিম, মিয়া মুছলমান যিসকল অনুপ্ৰৱেশকাৰী তেওঁলোককো কষ্ট দিয়ে থাকিম। ৰাজ্যত উচ্ছেদ অভিযান চলিবই। মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী থাকোঁ মিয়া মুছলমানৰ লগত মোৰ যুদ্ধ চলি থাকিব। কোনো ক্ষেত্ৰতে বোলে জুবিন গাৰ্গৰ মৃত্যু হ'ল তাৰ কাৰণে মিয়াবিলাক ৰক্ষা পৰিলে এইটো নহয়। অৰ্জুন সব্যসাচী আছিলে, দুই হাতেদি খৰ মাৰিব জানিছিলে। আমি জুবিনকো ন্যায় দিম, মিয়া মুছলমান যিসকল অনুপ্ৰৱেশকাৰী তেওঁলোককো কষ্ট দিয়ে থাকিম। ৰাজ্যত উচ্ছেদ অভিযান চলিবই। মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী থাকোঁ মিয়া মুছলমানৰ লগত মোৰ যুদ্ধ চলি থাকিব। কোনো ক্ষেত্ৰতে বোলে জুবিন গাৰ্গৰ মৃত্যু হ'ল তাৰ কাৰণে মিয়াবিলাক ৰক্ষা পৰিলে এইটো নহয়। অৰ্জুন সব্যসাচী আছিলে, দুই হাতেদি খৰ মাৰিব জানিছিলে। আমি জুবিনকো ন্যায় দিম, মিয়া মুছলমান যিসকল অনুপ্ৰৱেশকাৰী তেওঁলোককো কষ্ট দিয়ে থাকিম। ৰাজ্যত উচ্ছেদ অভিযান চলিবই। মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী থাকোঁ মিয়া মুছলমানৰ লগত মোৰ যুদ্ধ চলি থাকিব। কোনো ক্ষেত্ৰতে বোলে জুবিন গাৰ্গৰ মৃত্যু হ'ল তাৰ কাৰণে মিয়াবিলাক ৰক্ষা পৰিলে এইটো নহয়। অৰ্জুন সব্যসাচী আছিলে, দুই হাতেদি খৰ মাৰিব জানিছিলে। আমি জুবিনকো ন্যায় দিম, মিয়া মুছলমান যিসকল অনুপ্ৰৱেশকাৰী তেওঁলোককো কষ্ট দিয়ে থাকিম। ৰাজ্যত উচ্ছেদ অভিযান চলিবই। মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী থাকোঁ মিয়া মুছলমানৰ লগত মোৰ যুদ্ধ চলি থাকিব। কোনো ক্ষেত্ৰতে বোলে জুবিন গাৰ্গৰ মৃত্যু হ'ল তাৰ কাৰণে মিয়াবিলাক ৰক্ষা পৰিলে এইটো নহয়। অৰ্জুন সব্যসাচী আছিলে, দুই হাতেদি খৰ মাৰিব জানিছিলে। আমি জুবিনকো ন্যায় দিম, মিয়া মুছলমান যিসকল অনুপ্ৰৱেশকাৰী তেওঁলোককো কষ্ট দিয়ে থাকিম। ৰাজ্যত উচ্ছেদ অভিযান চলিবই। মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী থাকোঁ মিয়া মুছলমানৰ লগত মোৰ যুদ্ধ চলি থাকিব। কোনো ক্ষেত্ৰতে বোলে জুবিন গাৰ্গৰ মৃত্যু হ'ল তাৰ কাৰণে মিয়াবিলাক ৰক্ষা পৰিলে এইটো নহয়। অৰ্জুন সব্যসাচী আছিলে, দুই হাতেদি খৰ মাৰিব জানিছিলে। আমি জুবিনকো ন্যায় দিম, মিয়া মুছলমান যিসকল অনুপ্ৰৱেশকাৰী তেওঁলোককো কষ্ট দিয়ে থাকিম। ৰাজ্যত উচ্ছেদ অভিযান চলিবই। মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী থাকোঁ মিয়া মুছলমানৰ লগত মোৰ যুদ্ধ চলি থাকিব। কোনো ক্ষেত্ৰতে বোলে জুবিন গাৰ্গৰ মৃত্যু হ'ল তাৰ কাৰণে মিয়াবিলাক ৰক্ষা পৰিলে এইটো নহয়। অৰ্জুন সব্যসাচী আছিলে, দুই হাতেদি খৰ মাৰিব জানিছিলে। আমি জুবিনকো ন্যায় দিম, মিয়া মুছলমান যিসকল অনুপ্ৰৱেশকাৰী তেওঁলোককো কষ্ট দিয়ে থাকিম। ৰাজ্যত উচ্ছেদ অভিযান চলিবই। মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী থাকোঁ মিয়া মুছলমানৰ লগত মোৰ যুদ্ধ চলি থাকিব। কোনো ক্ষেত্ৰতে বোলে জুবিন গাৰ্গৰ মৃত্যু হ'ল তাৰ কাৰণে মিয়াবিলাক ৰক্ষা পৰিলে এইটো নহয়। অৰ্জুন সব্যসাচী আছিলে, দুই হাতেদি খৰ মাৰিব জানিছিলে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য এই মুহূৰ্তত শুনালো টাইমেটৰ দৰ্শকসকলক। ৰাজ্যত উচ্ছেদ অভিযান চলি থাকিব। মই মুখ্যমন্ত্ৰী হৈ থকালৈকে মিয়াৰ সৈতে সংগ্ৰাম চলি থাকিব, মিয়াৰ সৈতে যুদ্ধ অব্যাহত থাকিব। জুবিনকো ন্যায় দিম আৰু মিয়া অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধেও ব্যৱস্থা চলি থাকিব। উচ্ছেদ কোনো কাৰণত বন্ধ নহয়। যদিহে অবৈধ অনুপ্ৰৱেশকাৰীসকলে ভাবি আছে যে জুবিন গাৰ্গৰ মৃত্যুৰ পাছত অসমত এতিয়া যেনে পৰিস্থিতিৰ উদ্ভৱ হৈছে সেই পৰিস্থিতিৰ বাবে যদি মিয়া মুছলমানসকল বাচি যাম বুলি ভাবিছে তেনেহ'লে তেওঁলোকে ভুল ভাবিছে। অৰ্জুন সব্যসাচী আছিল, অৰ্জুনে দুয়ো হাতেৰে খৰ চলাব পাৰিছিল। ঠিক একেদৰে অৰ্জুনৰ লেখীয়াকৈ সকলো কাম একেলগে সমাধা কৰিব পৰাৰ শক্তি বুকুত কঢ়িয়াই ফুৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তেনে পৰিপ্ৰেক্ষিতত মিয়াৰ সৈতে আমাৰ যুদ্ধ চলি থাকিব। মিয়াৰ সৈতে কোনো কাৰণত কোনো কম্প্ৰমাইজ কৰা নহ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে। উচ্ছেদক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কঠোৰ মন্তব্য প্ৰকাশ কৰি সুস্পষ্টতাৰে এটা কথা উল্লেখ কৰিছে যে ৰাজ্যত চলিয়েই থাকিব উচ্ছেদ অভিযান। উচ্ছেদ অভিযান কোনো কাৰণত বন্ধ নহয়। ৰাজ্যৰ উজনিৰ পৰা নামনিলৈ, শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰতিটো প্ৰান্ততে এতিয়া VGR PGR ভূমি চিনাক্ত কৰা হৈছে। যিসমূহ VGR PGR ভূমিত অবৈধ অনুপ্ৰৱেশকাৰীয়ে দখল কৰি আছে, যিসমূহ জলাশয়ৰ ভূমি, যিসমূহ খাল বিল নদীৰ ভূমি, সেইসমূহ ভূমিটো বহু ভূমিত দেখিবলৈ পোৱা গৈছে এতিয়া বহু অনুপ্ৰৱেশকাৰীয়ে অবৈধভাৱে দখল কৰি আছে।
আৰু তেনে পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে বনভূমি বহুত আবদ্ধ কৰি জব্দ কৰি তেওঁলোকে অধিগ্ৰহণ কৰি ঘৰ পৰ্যন্ত নিৰ্মাণ কৰি পুখুৰী পৰ্যন্ত খান্দিছে। তেনে পৰিপ্ৰেক্ষিতত প্ৰতিগৰাকী লোক পৰিব বিপদত। প্ৰান্তে প্ৰান্তে জৰীপ আৰম্ভ হৈছে আৰু প্ৰান্তে প্ৰান্তে চলিছে বুলডোজাৰ। দয়া নাই ক্ষমা নাই নীতিৰে এফালৰ পৰা চৰকাৰী বুলডোজাৰে ভাঙি পেলাব অবৈধ চৰকাৰী ভূমিত নিৰ্মাণ কৰা ঘৰ। এই মুহূৰ্তত টাইম 8ৰ দৰ্শকসকলক ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ এই ডাঙৰ খবৰটো জনাই আছোঁ। ৰাজ্যত উচ্ছেদ অভিযান চলিবই। মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী থাকোঁ মিয়া মুছলমানৰ লগত মোৰ যুদ্ধ চলি থাকিব। কোনো ক্ষেত্ৰতে বোলে জুবিন গাৰ্গৰ মৃত্যু হ'ল তাৰ কাৰণে মিয়াবিলাক ৰক্ষা পৰিলে এইটো নহয়। অৰ্জুন সব্যসাচী আছিলে, দুই হাতেদি খৰ মাৰিব জানিছিলে। আমি জুবিনকো ন্যায় দিম, মিয়া মুছলমান যিসকল অনুপ্ৰৱেশকাৰী তেওঁলোককো কষ্ট দিয়ে থাকিম। ৰাজ্যত উচ্ছেদ অভিযান চলিবই। মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী থাকোঁ মিয়া মুছলমানৰ লগত মোৰ যুদ্ধ চলি থাকিব। কোনো ক্ষেত্ৰতে বোলে জুবিন গাৰ্গৰ মৃত্যু হ'ল তাৰ কাৰণে মিয়াবিলাক ৰক্ষা পৰিলে এইটো নহয়। অৰ্জুন সব্যসাচী আছিলে, দুই হাতেদি খৰ মাৰিব জানিছিলে। আমি জুবিনকো ন্যায় দিম, মিয়া মুছলমান যিসকল অনুপ্ৰৱেশকাৰী তেওঁলোককো কষ্ট দিয়ে থাকিম। ৰাজ্যত উচ্ছেদ অভিযান চলিবই। মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী থাকোঁ মিয়া মুছলমানৰ লগত মোৰ যুদ্ধ চলি থাকিব। কোনো ক্ষেত্ৰতে বোলে জুবিন গাৰ্গৰ মৃত্যু হ'ল তাৰ কাৰণে মিয়াবিলাক ৰক্ষা পৰিলে এইটো নহয়। অৰ্জুন সব্যসাচী আছিলে, দুই হাতেদি খৰ মাৰিব জানিছিলে। আমি জুবিনকো ন্যায় দিম, মিয়া মুছলমান যিসকল অনুপ্ৰৱেশকাৰী তেওঁলোককো কষ্ট দিয়ে থাকিম। ৰাজ্যত উচ্ছেদ অভিযান চলিবই। মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী থাকোঁ মিয়া মুছলমানৰ লগত মোৰ যুদ্ধ চলি থাকিব। কোনো ক্ষেত্ৰতে বোলে জুবিন গাৰ্গৰ মৃত্যু হ'ল তাৰ কাৰণে মিয়াবিলাক ৰক্ষা পৰিলে এইটো নহয়। অৰ্জুন সব্যসাচী আছিলে, দুই হাতেদি খৰ মাৰিব জানিছিলে। আমি জুবিনকো ন্যায় দিম, মিয়া মুছলমান যিসকল অনুপ্ৰৱেশকাৰী